আমি যোৱা কিছুদিন ধৰি দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 100 দিন উপলক্ষে তেওঁৰ কাৰ্যকালৰ 100 দিন উপলক্ষে তেখেতে সামাজিক মাধ্যমত কিছু বক্তব্য ৰাখিছে, কিছু পোষ্ট দিছে আৰু তেখেতৰ বিজেপিৰ নেতা কৰ্মীসকলেও সামাজিক মাধ্যমত যথেষ্ট উৎসাহিতভাৱে কিছুমান কথা কোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু আমি বিগত 100 দিনত তেখেতে কি কৰিলে তাৰ এটা চমু বিৱৰণ আপোনালোকক দিব খুজিছোঁ। বিগত 100 দিনত উজনি অসমত হোৱা বানপানীত 100জনতকৈও বেছি মানুহ মৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 100 দিনত 12 মে'ৰ পৰা 18 আগষ্টলৈকে 6,750 কোটি টকাৰ ঋণ ল'লে। 6,750 কোটি টকাৰ ঋণ ল'লে আৰু তেখেতৰ কাৰ্যকালত গুৱাহাটীত 100 দিনত 100টা নতুন পথত নতুনকৈ বানপানী হ'ল। 100টা নতুন পথত নতুনকৈ কৃত্ৰিম বানপানী হ'ল। 100জন মানুহৰ মৃত্যু হ'ল আৰু 7 বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ত চৰকাৰী অনুদান 38.66 কোটি টকা হ্ৰাস পালে। ইয়াৰ বিপৰীতে তাৰ লগতে আৰু দুটা কথা ক'ব লাগিব যে অসমৰ সংবাদ মাধ্যমৰ যিসকল অতন্দ্ৰ পোহৰী তেখেতসকলৰ চৰকাৰী বিজ্ঞাপনৰ ওপৰত ভিত্তি কৰি তেখেতসকলে সংবাদ প্ৰতিষ্ঠান পৰিচালনা কৰে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ ধন কমি গ'ল। এটা নিউজ চেনেল বন্ধ হোৱাৰ উপক্ৰম হৈছে। হোমেন বৰগোহাঁইৰ নিচিনা সম্পাদক থকা বাতৰি কাকতৰ বিজ্ঞাপনৰ অভাৱত দৰমহা দিব পৰা নাইকিয়া। যোৱা মাহত এই মাহৰ অৱস্থা সাংঘাতিক ধৰণৰ বেয়া। ইয়াৰ বিপৰীতে কি হৈছে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰাইড ইষ্ট নামৰ যিটো তেখেতৰ পত্নীৰ মালিকাধীন নিউজ চেনেল 3 বছৰত তেওঁলোকৰ বিজ্ঞাপন 20 কোটি টকালৈ বৃদ্ধি পাইছে। আমি আপোনালোকক তথ্য সহকাৰে এই বিষয়সমূহ দি দিম। ইতিমধ্যে সবিস্তাৰে প্ৰকাশ পাইছে যে কেনেদৰে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ পত্নীৰ মালিকানাধীন প্ৰাইম ইষ্ট নামৰ নিউজ চেনেলটোৰ বা তেওঁলোকৰ প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ ধন 20 কোটি টকালৈ বৃদ্ধি পাইছে 3 বছৰত। আৰু এইটো যেতিয়া প্ৰশ্ন কৰা হৈছিলে বিধানসভাত এজন মাননীয় বিধায়কে আসিফ নজৰতে যেতিয়া প্ৰশ্ন কৰিছিলে যে বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰা হৈছে নেকি, তেতিয়া জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই সেই সময়ত জনাইছিলে যে বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰা হোৱা নাই। অৰ্থাৎ বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি নোহোৱাকৈ প্ৰাইড ইষ্ট নামৰ যিটো নিউজ চেনেল বা যিটো তেওঁলোকৰ সংবাদ প্ৰতিষ্ঠান তেওঁলোকক 3 বছৰত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত 20 কোটি টকা বৃদ্ধি কৰিছিল তেওঁলোকৰ বিজ্ঞাপনলৈ। এই গোটেই তথ্যখিনি আপোনালোকক আমি দি দিছোঁ। 2010-11 বৰ্ষত প্ৰাইড ইষ্টে চৰকাৰী বিজ্ঞাপনত পাইছিল মাত্ৰ 5.45 লাখ। 2011-12 বিত্তবৰ্ষত 7.67 লাখ। 12-13 বিত্তবৰ্ষত 2.91 লাখ। এনেকৈ মিলালে পৰৱৰ্তী সময়ত 14-15 বিত্তবৰ্ষলৈকে 73.36 লাখ টকা তেওঁলোকে আৰু 17-18 বিত্তবৰ্ষত 1.36 লাখ টকা পাইছিলে। ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত 21-22 বিত্তীয় বৰ্ষতে প্ৰাইড ইষ্ট নামৰ যিটো নিউজ প্ৰতিষ্ঠান তেওঁলোকৰ দুগুণ বৃদ্ধি হয় আৰু 5.52 কোটি টকালৈ 21 চনত বৃদ্ধি পায়। 22-23 বৰ্ষত এই পৰিমাণ আছিল 3.76 কোটি টকা। 23-24 বৰ্ষত এই সকলো ইয়াৰ অভিলেখ ভংগ কৰি 10.4 কোটি টকা বিজ্ঞাপন লাভ কৰে। আমাৰ কথাটো হ'ল যে 2024 চনৰ আগষ্ট মাহলৈকে 24-25 বিত্তীয় বৰ্ষত প্ৰায় 1 কোটি টকা তেওঁলোকে প্ৰথম বৰ্ষতে লাভ কৰিছে। আমাৰ কথাটো হ'ল যে চৰকাৰী বিজ্ঞাপন যদি দিব লগা হয় সকলো সংবাদ প্ৰতিষ্ঠানক সমভাৱে দিব লাগে। যে কি কাৰণে মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন হোৱাৰ কাৰণেই প্ৰাইড ইষ্টে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পিছত 10 কোটি টকা 5 গুণ বৃদ্ধি পাব নেকি? ইয়াৰ বিপৰীতে দেখা গৈছে যে এটা সংবাদ প্ৰতিষ্ঠান বন্ধ হ'বলৈ গৈছে। আপোনালোকক নাম নকওঁ, আপোনালোকে সকলোৱে জানে যিটো সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আজি ইয়াত উপস্থিত নাই। হোমেন বৰগোহাঁইৰ নিচিনা সম্পাদক জড়িত থকা এখন দৈনিক কাকতৰ যোৱা মাহত দৰমহা দিব পৰা নাইকিয়া বিজ্ঞাপনৰ অভাৱত। এখন দৈনিক কাকত যিজন স্বনামধন্য অসম সাহিত্য সভাৰ সভাপতি আছিল তেওঁৰ সম্পাদক, সেই কাকতখনে বিজ্ঞাপন বন্ধ কৰি দিছে। কাকতখনক তেওঁলোকৰ কৰ্মচাৰীক দৰমহা দিব পৰা নাই। এই যিটো মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে তেখেতৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্টক এনেধৰণৰে চৰকাৰী নিয়ম ভাঙি কিয় বিজ্ঞাপন দিয়া হৈছে, সেইটো আমাৰ প্ৰশ্ন। আৰু এই কথাটো এটা ইতিহাসত ক'লা আখৰে লিখা থাকিব যে
মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ বাবেই সুবাদতেই তেওঁলোকে অধিক চৰকাৰী সা সুবিধা লাভ কৰিব নেকি? অন্যান্য সংবাদ প্ৰতিষ্ঠানসমূহ অসমত চলিব নালাগে নেকি? এইটো হ'ল মোৰ ক'বলগীয়া মূল বিষয়। কিন্তু অসমৰ ছাত্ৰ সমাজৰ তাতকৈ আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে মন কৰিব যে গুৱাহাটী বিশ্ববিদ্যালয়, যি বিশ্ববিদ্যালয় জিলিকাব লুইতৰে পাৰ, আমি যাক লৈ সদায় গৌৰৱ অনুভৱ কৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ দিনত গুৱাহাটী বিশ্ববিদ্যালয়ত 7 বছৰত 38.76 কোটি টকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুদানৰ পৰিমাণ কমি গৈছে। কেনেকৈ চলিব এখন বিশ্ববিদ্যালয় যি সময়ত 20 কোটি টকাতকৈ বেছি প্ৰায় দিছে চৰকাৰী বিজ্ঞাপনৰ পায় আৰু কোনো ধৰণৰ বিজ্ঞাপনৰ নিৰিখ নবহোৱাকৈ সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে লাভ কৰা 38.76 কোটি টকা কমকৈ লাভ কৰিছে। গতিকে এইখন চৰকাৰে আচলতে